নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিলৈ আজি 18 শাওন 4 আগষ্ট মঙলবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটোৰ ৰাশিফল মেষ ৰাশি। মেঘ ৰাশিৰ পদমৰ্যাদা লাভ। মেঘ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগে দেখা দিছে। বৃষ ৰাশি। বৃষ ৰাশিৰ অৰ্থক্ষতি। বৃষ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত অযথা ব্যয়ৰ মুখামুখি হ'ব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ সুখ লাভ। মিথুন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সুখ সন্তোষেৰে পাৰ কৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ মান সন্মান হানি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত মান সন্মান হানি হোৱাৰ যোগে দেখা দিছে। গতিকে আজিৰ দিনটো আপোনালোকে অলপ সাৱধানেৰে চলিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ প্ৰেমত বিফলতা। সিংহ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত শুভ নহয়। আজিৰ দিনটোত আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত বিচ্ছেদৰ যোগে দেখা দিছে। কন্যা ৰাশি। কন্যা ৰাশিৰ অপত্যহানি। কন্যা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত নিজৰ সন্তানৰ ক্ষয় ক্ষতি হোৱাৰ যোগে দেখা দিছে। তুলা ৰাশি। তুলা ৰাশিৰ শুভ সংবাদ প্ৰাপ্তি। তুলা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো ধৰণৰ ভাল খবৰ লাভ কৰিব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ চক্ষু পীড়া। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত চকুৰ ৰোগত ভুগিব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ ভ্ৰমণত আনন্দ লাভ। ধনু ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত ভ্ৰমণলৈ গ'লে আনন্দ লাভ কৰাৰ যোগে দেখা দিছে। মকৰ ৰাশি। মকৰ ৰাশিৰ বিত্ত লাভ। মকৰ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত অৰ্থ লাভৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ মিতব্যয়িতা যোগ। কুম্ভ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত হিচাপ নিকাচ বা খৰচৰ ক্ষেত্ৰত সাৱধানেৰে কৰিব। এইবাৰ আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ বাধা বিপত্তি। মীন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো কামতে বাধা বিপত্তিৰ সন্মুখীন হ'ব পাৰে। গতিকে আপোনালোকে নিজৰ কাম কৰোঁতে সাৱধান হৈ কৰিব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।